Hey everyone, welcome. কম্পিটিটিভ এক্সামবোৰত যিবোৰ ৰিজনিং টেষ্ট আহে তাৰ ভিতৰত এটা হৈছে সিৰিজ টেষ্ট। আমি এই সিৰিজ টেষ্টৰ ওপৰতে আজি অলপ আলোচনা কৰিম। সিৰিজ টেষ্টৰ যিবিলাক প্ৰশ্ন এইবিলাকত কিছুমান সংখ্যা এটা নিৰ্দিষ্ট অনুক্ৰমত সজোৱা থাকে, অৰ্থাৎ এ সিকুৱেন্স অফ নাম্বাৰ। কিছুমান প্ৰশ্নত সংখ্যাৰ অনুক্ৰমটোত শেষৰ সংখ্যা বা তাৰ পিছৰ সংখ্যাটো কি এইটো বিচাৰিব দিয়ে, বা অনুক্ৰমটোত যদি কোনো এটা সংখ্যা ভুল থাকে সেই সংখ্যাটো বিচাৰি উলিয়াব লাগে। বাট এটা অনুক্ৰম দিয়া থাকিব, ঠিক তেনেকুৱা আন এটা অনুক্ৰমৰ প্ৰথম সংখ্যাটো দিয়া থাকিব, আমি বাকীকেইটা সংখ্যা বিচাৰিব লাগিব। আমি এই ভিডিঅ'টোত তিনিটা বেলেগ বেলেগ প্ৰকাৰৰ সিৰিজ টেষ্টৰ কুৱেশ্যন টাইপ আলোচনা কৰিম। আহক আমি এতিয়া ভিডিঅ'টোলৈ যাওঁ। ভিডিঅ'টোলৈ যোৱাৰ আগতে আমি এটা কথা জানিব লাগিব, সিৰিজ টেষ্টত যিবিলাক নাম্বাৰ সিৰিজ দিয়া থাকে এই নাম্বাৰ সিৰিজবিলাক বিভিন্ন মেথড বা পেটাৰ্ণ ইউজ কৰি বা ফ'ল' কৰি এইবিলাক গঠন হয়। আৰু সহজতে এইবিলাকৰ পেটাৰ্ণ বা মেথডটো গম পাবৰ কাৰণে, জানিবৰ কাৰণে আমি বাৰে বাৰে এইবিলাক প্ৰেক্টিছ কৰিব লাগিব বিভিন্ন ধৰণৰ নাম্বাৰ সিৰিজ লৈ। যিমানেই প্ৰেক্টিছ কৰিম আমাৰ নাম্বাৰ সিৰিজটো কি পেটাৰ্ণ বা মেথড ফ'ল' কৰি গঠন হৈছে এইটো জনাত সুবিধা হ'ব। এতিয়া আহিছোঁ আমি প্ৰথম কুৱেশ্যন টাইপটোলৈ। ইয়াত দিয়া আছে, ইন দ্য ফলোইং কুৱেশ্যন ওৱান নাম্বাৰ ইজ মিছিং ইন দ্য সিৰিজ, ইউ হেভ টু আণ্ডাৰষ্টেণ্ড দ্য পেটাৰ্ণ অফ দ্য সিৰিজ এণ্ড ইনচাৰ্ট দ্য নাম্বাৰ। অৰ্থাৎ কুৱেশ্যনটোত কোৱা হৈছে এটা নাম্বাৰ সিৰিজ দিয়া আছে আৰু ইয়াত এটা নাম্বাৰ মিছিং আছে। আমি এই নাম্বাৰটো বিচাৰি উলিয়াব লাগিব। যিটো সিৰিজ দিয়া আছে তাত এই সিৰিজটোৱে কি পেটাৰ্ণ ফ'ল' কৰিছে সেইটো বুজি পোৱাৰ পিছত। আৰু মই আগতেই কৈ আহিছোঁ যে এটা সিৰিজ সহজতে বুজি পাবৰ কাৰণে আমি বেলেগ বেলেগ নাম্বাৰ সিৰিজ বাৰে বাৰে প্ৰেক্টিছ বা অনুশীলন কৰিব লাগিব, তেতিয়া আমি সহজতে এটা সিৰিজ বুজি পাম। এতিয়া আমি উদাহৰণস্বৰূপে লোৱা যিটো নাম্বাৰ সিৰিজ লৈছোঁ সেইটো চাইছোঁ। ইয়াত নাম্বাৰ সিৰিজটো দিয়া আছে 6, 17, 39, 72। এতিয়া আমি 6 আৰু 17ৰ মাজত ডিফাৰেঞ্চ উলিয়াম, 17 আৰু 39ৰ মাজত ডিফাৰেঞ্চ উলিয়াম, আৰু 39 আৰু 72ৰ মাজত ডিফাৰেঞ্চ উলিয়াম। 6 আৰু 17ৰ মাজত ডিফাৰেঞ্চ হৈছে 11, 17 আৰু 39ৰ মাজত ডিফাৰেঞ্চ হৈছে 22, আৰু 39 আৰু 72ৰ মাজৰ ডিফাৰেঞ্চ হৈছে 33। এতিয়া আমি চাম নাম্বাৰ সিৰিজটোৱে কি পেটাৰ্ণ ফ'ল' কৰিছে। আমি দেখিছোঁ যে 6 আৰু 17ৰ মাজত 11, 17 আৰু 39ৰ মাজত 22, অৰ্থাৎ আমাৰ প্ৰথমটো হৈছে 11 ইনটু 1, 11, 11 ইনটু 2, 22, 11 ইনটু 3, 33। গতিকে আমি নেক্সট বুজিব লাগিব 11 ইনটু 4, 44, অৰ্থাৎ 72 প্লাছ 44 আমাৰ উত্তৰটো হ'ব 116। এতিয়া আমি চাওঁ আহক কুৱেশ্যন টাইপ 2টো। ইয়াত কুৱেশ্যন টাইপ 2টো এনেকুৱা কিছুমান কুৱেশ্যন আহিব যিটো নেকি এটা নাম্বাৰ সিৰিজ দিয়া থাকিব, তাত এটা নাম্বাৰ ভুল থাকিব আৰু সেই ভুল সংখ্যাটো আমি বিচাৰি উলিয়াব লাগিব। এতিয়া আমি এক্সাম্পল হিচাপে এটা নাম্বাৰ সিৰিজ লৈছোঁ। আমি কুৱেশ্যনটো চাওঁ আহক। ইয়াত দিয়া আছে, ইন দ্য ফলোইং নাম্বাৰ সিৰিজ অনলি ওৱান নাম্বাৰ ইজ ৰং, ফাইণ্ড আউট ডেট ৰং নাম্বাৰ। অৰ্থাৎ তলত যিটো নাম্বাৰ সিৰিজ দিয়া আছে তাত এটা মাত্ৰ ভুল সংখ্যা আছে আৰু সেই সংখ্যাটো উলিয়াব লাগিব। ইয়াত 4টা অপশ্যন দিয়া আছে। যিবিলাক এক্সাম হ'ব তাতো এনেকুৱা 4টা অপশ্যন দিয়া থাকিব, 4টা বা 5টা অপশ্যন দিয়া থাকিব। আমি তাৰ মাজৰ পৰা যিটো ভুল সংখ্যা, সিৰিজটোত যিটো ভুল সংখ্যা দিয়া থাকিব সেই সংখ্যাটোৰ অপশ্যনটো দিয়া থাকিব আৰু সেইটো আমি এনচাৰ হিচাপে ল'ব লাগিব। এতিয়া আমি ফাৰ্ষ্ট টাইম চাব লাগিব নাম্বাৰ সিৰিজটো কি পেটাৰ্ণ ফ'ল' কৰিছে। আমি এইটো চাবৰ কাৰণে নাম্বাৰ সিৰিজটো লৈছোঁ 4, 10, 22, 42, 94। এতিয়া আমি চাব লাগিব নাম্বাৰ সিৰিজটো কি পেটাৰ্ণ ফ'ল' কৰিছে। নাম্বাৰ সিৰিজটোৱে ফ'ল' কৰা পেটাৰ্ণটো হৈছে যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটোৰ লগত 2 মাল্টিপ্লাই কৰি 2 এড কৰা। অৰ্থাৎ ইয়াত দিয়া আছে 4 ইনটু 2, 8 প্লাছ 2, 10, 10 ইনটু 2, 20 প্লাছ 2, 22, 22 ইনটু 2 প্লাছ 2, 46 হ'ব লাগিছিলে, ইয়াত দিয়া আছে 42, অৰ্থাৎ ৰং নাম্বাৰটো 42, ইয়াত অপশ্যন 3। এতিয়া আমি চাইছোঁ 46, 2 মাল্টিপ্লাই কৰিব লাগিব, প্লাছ 2, 94। গতিকে এইটোৱেই শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন 3, 42। ঠিক এনেকুৱা কিছুমান কুৱেশ্যন আহিব, নাম্বাৰ সিৰিজটো বেলেগ আহিব। আমি ইয়াত জাষ্ট কুৱেশ্যন পেটাৰ্ণটো, কুৱেশ্যন টাইপটো আলোচনা কৰিম। এতিয়া আমি যাম 3 নম্বৰ কুৱেশ্যন টাইপটোলৈ।
এতিয়া আমি চাম কুৱেশ্যন টাইপ 3-2 কুৱেশ্যন টাইপ 3-2ত এটা নাম্বাৰ সিৰিজ দিয়া থাকিব আৰু এই নাম্বাৰ সিৰিজটো কি প্যাটাৰ্ন ফলো কৰিছে প্ৰথম আমি সেইটো উলিয়াই ল'ব লাগিব আমি নেক্সট এটা নাম্বাৰ সিৰিজ ক্ৰিয়েট কৰিব লাগিব যেটো নাম্বাৰ সিৰিজৰ প্ৰথম সংখ্যাটো দিয়া থাকিব আৰু তাৰ বিভিন্ন পজিশন বা নাম্বাৰ বিলাক উলিয়াব লাগিব এতিয়া আমি এটা এক্সাম্পল হিচাপে কুৱেশ্যন লৈছো আৰু ইয়াত দিয়া আছে in the following question a number series is given after the series a number is given followed by a b c d e you have to complete the series starting with the number given following the sequence of the given series then answer the question given below it yet number series to dia ase 11 15 38 126 আৰু যেটো আমি নাম্বাৰ সিৰিজ ক্ৰিয়েট কৰিব লাগিব তাৰ প্ৰথম সংখ্যা 7 টো দিয়া আছে আৰু a b c d e এই চাৰিটা পজিশন দিয়া আছে বা এই চাৰিটা নাম্বাৰ আমি বিচাৰি উলিয়াব লাগিব আৰু দিয়া আছে which number will come in the place of t আৰু d পজিশনত d প্লেসত কোনটো সংখ্যা হ'ব আমি উলিয়াব লাগিব আৰু চাৰিটা অপচন দিয়া আছে এই চাৰিটাৰ ভিতৰতে এটা পজিশন d থাকিব 1 2 3 4 1 2 3 4 চাৰিটা অপচন দিয়া আছে এতিয়া আহক আমি এই কোৱেশ্যনটো কেনেকৈ সলভ কৰিম বা নাম্বাৰ সিৰিজৰ প্যাটাৰ্নটো আমি কেনেকৈ উলিয়াম এইটো চাম আমি ইয়াত প্ৰথম নাম্বাৰ সিৰিজটো পাইছো 11 15 38 126 এই নাম্বাৰ সিৰিজটো যেটো আমি প্যাটাৰ্ন পাম যেটো যি ফৰ্মুলা ইউজ কৰি নাম্বাৰ সিৰিজটো হৈছে হে একে ফৰ্মুলা বা প্যাটাৰ্ন ব্যৱহাৰ কৰি আমি সেকেন্ড নাম্বাৰ সিৰিজটো ক্ৰিয়েট কৰিব লাগিব এতিয়া আমি প্ৰথম নাম্বাৰ সিৰিজটোৰ কি প্যাটাৰ্নত গঠন হৈছে এটো চাম আমি এটা লজিক লব পাৰো যে 11 * 1 + 4 অৰ্থাৎ 11 ৰ লগত 1 মাল্টিপ্লাই কৰি যদি আমি 4 প্লাস কৰো তেনেহলে আমি নেক্সট টাৰ্ম 15 টো পাম এটা 15 ৰ লগত 2 মাল্টিপ্লাই কৰি আমি +8 কৰিলে নেক্সট টাৰ্ম 38 পাম এই 38 ৰ লগত আমি 3 মাল্টিপ্লাই কৰি 12 প্লাস কৰিলে আমি পাম 126 এতিয়া এই কেইটাৰ যদি আমি সিমিলাৰিটি চাও আমি পাম যে প্ৰথম টাৰ্ম কেইটা হৈছে 1 2 3 নেক্সট টাৰ্মটো হ'ব 4 গটিকে এতিয়া আমি চাম সেকেন্ড টাৰ্মটো প্ৰথমটোত আছে 4 নেক্সট আছে 8 নেক্সট আছে 12 এই কেইটাৰ সিমিলাৰিটি হৈছে এই কেইটাৰ ডিফাৰেন্স 4 নেক্সট আমাৰ 12 ৰ পিছত হ'ব 16 গটিকে আমি একে ফৰ্মুলা ইউজ কৰি এতিয়া সেকেন্ড নাম্বাৰ সিৰিজটো উলিয়াবলৈ চেষ্টা কৰিম সেকেন্ড নাম্বাৰ সিৰিজটো প্ৰথম সংখ্যাটো দিয়া আছে 7 7 ৰ লগত আমি 1 মাল্টিপ্লাই কৰি +4 কৰিম নেক্সট সংখ্যাটো পাম আমি 11 11 ৰ লগত আমি 2 মাল্টিপ্লাই কৰি +8 কৰি নেক্সট সংখ্যাটো পাম আমি 30 30 ৰ লগত আমি 3 মাল্টিপ্লাই কৰি 12 প্লাস কৰিলে আমি পাম 102 102 ৰ লগত আমি 4 মাল্টিপ্লাই কৰিম আৰু প্লাস কৰিম 16 আমি নেক্সট পাম 424 আৰু 424 ৰ লগত আমি 5 মাল্টিপ্লাই কৰিম আৰু নেক্সট আমি প্লাস কৰিম 20 আমি নেক্সট সংখ্যাটো পাম 2140 গটিকে কুৱেশ্যনটোত সোধাৰ দৰে ডি পজিশনত আমাৰ থাকিব 424 ইয়াৰ অপচন 1 টো হ'ব আমাৰ উত্তৰ ঠিক এনেদৰে বিভিন্ন নাম্বাৰ সিৰিজ লৈ আমি প্ৰেক্টিস কৰিব লাগিব বিভিন্ন ফৰ্মুলা আছে ইনসাৰশন মাল্টিপ্লিকেশন সাবট্ৰেকশন ডিভিজন বিভিন্ন ধৰণৰ ফৰ্মুলা ইউজ কৰি আমি বিভিন্ন ধৰণৰ প্যাটাৰ্ন ফলো কৰি নাম্বাৰ সিৰিজ বিলাক সলভ কৰিব চেষ্টা কৰিব লাগিব আপোনালোকৰ বহুমূলীয়া সময়খিনি দি ভিডিওটো চোৱাৰ বাবে ধন্যবাদ